নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় শহা আৰু সিংহ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। ইয়াত তোমালোকৰ প্ৰথমে 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমি তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আৰু ইয়াত ছাইডত ক খ গ ঘ কৈ দিয়া আছে আমি তাত পূৰ কৰিব লাগে। এতিয়া প্ৰথমে ক নম্বৰটোত দিছে জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? ইয়াত তোমালোকৰ অপশ্যনত দিয়া আছে অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে, দ্বিতীয়টো মন্দমতিয়ে যধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে, তৃতীয়তে সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে আৰু ঘ নম্বৰটোত হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খটো মন্দমতিয়ে যধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে। তোমালোকে খটোত ইয়াত গোল কৰি দিবা। তাৰপিছতে খ নম্বৰটোত দিছে মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিলে? এতিয়া আমি উত্তৰটো ইয়াত ঘ উত্তৰটো শুদ্ধ হ'ব। ইয়াত দিছে কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। এতিয়া তোমালোকে ইয়াত ক খ গ ঘ 4টা অপশ্যন দিয়া আছে তাৰে ঘ নম্বৰ অপশ্যনটো বৃত্তটো পূৰ কৰি দিবা। এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তুমি ওপৰৰ উত্তৰ কেইটা কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এইটো তোমালোকৰ লগৰবিলাকৰ লগত আলোচনা কৰি ক'বলৈ কৈছে যে 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কেইটা তোমালোকে শুদ্ধ বুলি কিয় বাচিলা। এতিয়া তোমালোকে উত্তৰত লিখিব পাৰা যে মন্দমতিয়ে প্ৰতিদিনে অৰণ্যৰ বহু জন্তু বিনা কাৰণতেই বধ কৰিছিলে। মন্দমতি মানে সিংহটোৰ কথা কোৱা হৈছে। ইয়াৰ ফলত অৰণ্যৰ জীৱ-জন্তুৰ সংখ্যা কমি যাব বুলি সিহঁতে ভয় কৰিছিলে। আৰু দ্বিতীয়টো উত্তৰ কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই মন্দমতিয়ে ভাবিছিল যে ই কোনো দ্বিতীয় এটা বেলেগ সিংহ। তেখেতে সেই সিংহক ধৰাৰ বাবে জাপ মাৰিছিলে। তেখেত মানে সিংহৰ কথা কোৱা হৈছে। সিংহটোৱে অন্য এটা সিংহ বুলি ভাবি কুঁৱাটোত জাপ মাৰি দিছিলে। সেইবাবে ওপৰৰ 2 নম্বৰৰ উত্তৰটো শুদ্ধ হয়, ঘ নম্বৰটো। তাৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা শহা আৰু সিংহৰ সাধুটো কোৱা। এইটো তোমালোকে শহা আৰু সিংহৰ সাধুটো ক'বা। এতিয়া চাওঁ আহা আমি 4 নম্বৰ প্ৰশ্নটো। তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। তলত শব্দ আৰু অৰ্থ দিয়া আছে আমি আঁচ টানি মিলাব লাগে, খেলি মেলিকৈ দিয়া আছে। গতিকে প্ৰথমটো আছে ক্ষুধা। ক্ষুধা মানে ভোক। ইয়াত তোমালোকে ক্ষুধাৰ পৰা ভোকত আঁচডাল টানি দিবা। তাৰপিছত আছে নিবাৰণ। নিবাৰণ মানে হৈছে বাধা কৰা। ইয়াৰ অৰ্থটো হ'ব নিবাৰণ মানে বাধা কৰা বা গুচোৱা কাৰ্য। তাৰপিছতে আছে প্ৰতিবিম্ব। প্ৰতিবিম্ব মানে হৈছে ছাঁ বা পানীত দেখা মানুহ বা বস্তুৰ ছবি। হাজিৰ। হাজিৰৰ অৰ্থ হৈছে উপস্থিত। বন্ধক মানে হৈছে অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। তাৰপিছতে কেশৰ। কেশৰ মানে হৈছে সিংহৰ ডিঙিৰ দীঘল নোম। সিংহৰ ডিঙিৰ দীঘল নোমবিলাকক কেশৰ বুলি কোৱা হয়। নিস্তাৰ। নিস্তাৰৰ অৰ্থ হৈছে ৰক্ষা বা উদ্ধাৰ। এতিয়া 4 নম্বৰৰ পাছতে আছে 5 নম্বৰ প্ৰশ্নটো। ইয়াত কি দিছে চাওঁ আহা। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটোত দিছে অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে-মধে বধ কৰিছিলে? মন্দমতি নামৰ সিংহটোৱে অৰণ্যৰ জন্তুবোৰক যধে-মধে বধ কৰিছিলে। খ নম্বৰ প্ৰশ্নটোত দিছে শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? উত্তৰ দৰাচলতে মাত্ৰ এটা শহাই আহিছিল। কাৰণ শহাটোৱে মন্দমতিৰ ওচৰত গৈ মিছা মাতিছিলে যে 5টা শহা আহিছে বুলি কৈছিল। কিন্তু 5টা শহা অহা নাছিলে, অকল এটাই আহিছিলে। গ নম্বৰ প্ৰশ্নটো হৈছে কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল? উত্তৰ কুঁৱাৰ পানীত নিজৰ ছাঁটো দেখিয়েই তাক আন এটা সিংহ বুলি ভাবি মন্দমতিয়ে খঙতে কুঁৱাটোত জাপ মাৰিছিলে। এতিয়া চাওঁ আহা আমি 6 নম্বৰ প্ৰশ্ন উত্তৰসমূহ। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰটোত দিছে অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল?
আৰু সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিলে। এতিয়া আমি উত্তৰটো চাওঁ আহা। অৰণ্যৰ সকলো জীৱ-জন্তুৱে মিলি আলোচনা কৰি এটা সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে পালক্ৰমে এটি জন্তু সিংহটোৰ আহাৰ হিচাপে পঠোৱা হ'ব। আৰু সিহঁতে সিংহক এই বিশ্বাস দিছিল যে এনে কৰিলে তেওঁৰ খাদ্যৰ অভাৱ নহ'ব আৰু তেওঁ চিকাৰৰ বাবে বেছিকৈ কষ্ট কৰিব নালাগে। ইয়াৰ লগতে তোমালোকৰ আৰু এটা প্ৰশ্ন দিছিলে, সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল, তেওঁলোকৰ মানে জীৱ-জন্তুসকলৰ। যদি সেইমতে কাম কৰে তেতিয়া সেই ব্যৱস্থাই সিংহৰ ক্ষুধা অৰ্থাৎ তেওঁৰ সিংহৰ ভোক নিবাৰণ কৰাৰ লগতে অৰণ্যৰ জীৱ-জন্তুবোৰকো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব, এইবুলি ভাবিছিলে। এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা। কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিলে? উত্তৰ, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি ভাবিছিলে যে যদি সিংহক নিজ ছাঁটো দেখুৱাই ইমান খঙাল কৰি দিব যাতে সি খঙত পানীত জাপ দিয়ে আৰু তেওঁৰ মৃত্যু হয়, এইবুলি তেওঁ বুদ্ধি পাঙিছিলে শহাটোৱে। তাৰপিছতে গ নম্বৰ প্ৰশ্নটোত আছে, সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? সেই কথাখিনি মই উত্তৰত তোমালোকক দি দিছোঁ, এইখিনি লিখি ল'বা। তাৰপিছতে ঘ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে, কুঁৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? কুঁৱাটোৰ ভিতৰত আন কোনো সিংহ নাছিল। সিংহক সন্তুষ্ট কৰি বিপদৰ পৰা ৰক্ষা পাবলৈ শহাই ভয়তে ইনাই বিনাই কৈছিল যে আন এটা সিংহ আহি তেওঁলোকৰ আগত ৰজা হিচাপে নিজৰ অধিকাৰ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে, সেয়ে মন্দমতীয়ে কুঁৱাটোত জাপ মাৰিছিলে। আৰু যেতিয়া শহাই সেই কথা কৈছিলে তেতিয়া মন্দমতীয়ে একেবাৰে খঙত আন এটা সিংহ আহি তেওঁলোকৰ আগত ৰজা হিচাপে নিজৰ অধিকাৰ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে, এইবুলি শহাই সিংহটোক কৈছিলে মন্দমতীক। আৰু সেই কথা শুনি মন্দমতীয়ে খুব খং উঠিছিলে আৰু খং উঠি আহি সেই কুঁৱাটোৰ ওচৰলৈ আহিলে আৰু কুঁৱাটোত দেখিলে যে তেওঁ নিজৰ ছাঁটোকে অন্য এটা সিংহ বুলি ভাবিছিলে আৰু সেই বুলি ভাবি কুঁৱাটোত জাপ মাৰিছিলে। তাৰপিছতে ৭ নম্বৰ প্ৰশ্নটো চাওঁ আহা। কোনে কাক আৰু কিয় কৈছিল লিখা? ক নম্বৰটোত দিছে, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। উত্তৰ, এই কথাষাৰ অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতীক কৈছিল, অৰ্থাৎ সিংহটোক কৈছিলে। খ নম্বৰটো হৈছে, কি তাৰ ইমান সাহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ গ'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। উত্তৰ, এই কথাষাৰ মন্দমতী সিংহটোৱে শহাটোক কৈছিল। যেতিয়া শহাটোৱে মন্দমতীক অন্য এটা সিংহৰ কথা কৈছিলহি তেতিয়া সিংহটোৱে খং উঠি এই কথাষাৰ কৈছিলে। তাৰপিছতে ২৮ নম্বৰ প্ৰশ্নটোত দিছে, বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। আমি বিপৰীত শব্দ লিখিব লাগে। প্ৰথমটো আছে নিৰ্বলি। নিৰ্বলিৰ বিপৰীত হ'ব বলি। সুখৰ বিপৰীত শব্দ হৈছে দুখ। স্থিৰৰ বিপৰীত শব্দ হ'ব অস্থিৰ। দূৰ হ'লে ওচৰ। বৰ্জনৰ বিপৰীত গ্ৰহণ। প্ৰজা হ'লে ৰজা। সন্মত। চঞ্চলৰ বিপৰীত হৈছে গহীন। এতিয়া চাওঁ আহা আমি ৯ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে বাক্য ৰচনা কৰা। প্ৰথমটো হৈছে ৰাজত্ব, প্ৰস্তাৱ, তাৰপিছত প্ৰতিবিম্ব, প্ৰতিধ্বনি, অনায়াসে। এই শব্দকেইটাৰ তোমালোকে বাক্য ৰচনা কৰিবা। মই ইয়াত কেইটামান দি দিছোঁ। তোমালোকে নিজেও কৰিবলৈ চেষ্টা কৰিবা বাক্য ৰচনা। কেৱল মই দি দিয়া কেইটাই যে লিখিব লাগিব সেইটো কথা নহয়, গতিকে তোমালোকে নিজে চেষ্টা কৰিবা। এতিয়া তোমালোকৰ ১০ নম্বৰ প্ৰশ্নটোত তোমালোকে কিতাপত চাবা এপাহ ফুল আছে। সেই ফুলপাহত বিভিন্ন শব্দ আছে আৰু সেই শব্দসমূহ আমি তলৰ খালী ঠাইত প্ৰয়োগ কৰিব লাগে, পূৰ কৰিব লাগে। গতিকে এতিয়া উত্তৰটো চাওঁ আহা। ইয়াত আছে জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা, ইয়াত ড্ৰেছ আছে, ইয়াত হ'ব কুলু কুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ ড্ৰেছকৈ ফুলি আছে, ইয়াত হ'ব জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই ড্ৰেছকৈ উৰি আছে, গুণগুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ ড্ৰেছকৈ সৰিছে, ইয়াত হ'ব নিয়ৰৰ টোপালবোৰ টোপ টোপকৈ সৰিছে। ড্ৰেছকৈ বতাহ বলিছে, ইয়াত হ'ব ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো ড্ৰেছকৈ বাঢ়ি আহিছে,
ইয়াত হ'ব লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে ড্ৰেছ কৈ হাঁহিছে। ইয়াত হ'ব খিলখিলকৈ হাঁহিছে। এতিয়া চাওঁ আহা আমি 11 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰা। তোমালোকক দুজনীয়াকৈ দলত ভাগ হৈ ল'বলৈ কৈছে দুজনীকে, আৰু তলত উদাহৰণ দিয়াই আছে, তাত চাই তোমালোকে অন্ত্যমিল থকা আন শব্দবিলাক গঠন কৰিব লাগে। এতিয়া ইয়াত উদাহৰণত দিয়া আছে গলগলীয়াৰ লগত মিলিব সলসলীয়া, চলচলীয়া, মলমলীয়া। তাৰপিছতো আছে টিকটিকীয়া, ইয়াত হ'ব খৰচীয়া, জৰ্জৰীয়া, মচমচীয়া। তাৰপিছতে আছে জকমকৰ লগত মিলিব চকমক, জগমগ, ৰকমক। তাৰপিছত আছে টিকটিক হ'লে খটখট, খচখচ, কটকট। এই শব্দসমূহ মিলিব। এতিয়া ইয়াৰ পাছতে আছে 12 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া দফাটোৰ উপযুক্ত স্থানত যতিচিহ্ন ব্যৱহাৰ কৰা। তলত এটা দফা আছে আৰু সেই দফাটো আমি যতিচিহ্ন ব্যৱহাৰ কৰিব লাগে। এতিয়া উত্তৰ, শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে। ইয়াত কমা, তাৰপিছতে কি দিবা, কি লিখাৰ পাছত ভাৱবোধক চিন, তাৰ ইমান সাহ, আকৌ ভাৱবোধক চিন, এতিয়াই মোক তাৰ ওচৰলৈ লৈ গ'ল, ইয়াত দাড়ি, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। ইয়াত দাড়ি দি ঊৰ্ধ্বকমা ক্ল'জ কৰিব লাগিব। তাৰপিছতে 13 নম্বৰ প্ৰশ্নটোত দিছে তোমালোকে পাঠটোত জীৱ-জন্তু, লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ তালিকাখনত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা। আমি এতিয়া তালিকাখনত জুৰীয়া শব্দ পূৰ কৰিব লাগে। ইয়াত দিয়াই আছে জা-জলপান, যধে-মধে, জীৱন মৰণ, বা-বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন। এতিয়া আৰু লিখিব পাৰা জুৰীয়া শব্দসমূহ ইনাই বিনাই, খাই বৈ, জীৱ-জন্তু, ফল-মূল, অহা-যোৱা, সাজ-পাৰ, ঘূৰি ফুৰা, খোৱা-বোৱা, চোৱা-চিতা, সুখ-দুখ, ভাল-বেয়া আৰু খেল-ধেমালি। তাৰপিছতে 14 নম্বৰ প্ৰশ্নটোত দিয়া আছে শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিলনে? দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা। এতিয়া উত্তৰটো চাওঁ আহা। শহাটোৰ মনত খেলোৱা বুদ্ধিটো যথেষ্ট সঠিক আছিল। কাৰণ শহাটোৱে মন্দমতীক কুঁৱাৰ ওচৰত লৈ গৈ তাৰ নিজৰ প্ৰতিবিম্ব দেখুৱাই বিশ্বাস কৰালে যে কুঁৱাৰ পানীত আন এটা সিংহ আছে। আৰু মন্দমতীয়ে খঙত কুঁৱাটোত জুমি চালে কুঁৱাৰ পানীত সি নিজৰ প্ৰতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰজি উঠিছিল। আৰু সিংহৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল আৰু লগে লগে মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুঁৱাটোত জাপ দিলে। শহাটোৱে সাহস আৰু বুদ্ধিৰে নিজৰ লগতে সকলো জীৱৰ প্ৰাণ ৰক্ষা কৰিছিলে। 15 নম্বৰ প্ৰশ্নটোত দিছে সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে। তোমাৰ অঞ্চলত যদি এটা গড় বা হাতী হঠাৎ আহি ওলায় তেতিয়া তুমি কি কৰিবা? ভাবি কোৱা আৰু লিখা। এইটো প্ৰশ্নৰ উত্তৰ তোমালোকেও নিজে ভাবি অলপ লিখিবা। মই ইয়াত দি দিছোঁ অলপ। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।